সমাজৰ বাবে খিলঞ্জীয়াৰ বাবে গীত গাই ভাল পাইছিল তেওঁ। সেই গীতকে সংগী কৰি গুচি গ'ল উভতি নহাৰ বাটেৰে। প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুত এতিয়াও শোকস্তব্ধ ৰাজ্যবাসী। দুৰ্ভগীয়া পৰিয়ালটোলৈ বৰ্তমান আশাৰ ৰেঙনি কঢ়িয়াই আনিলে অসম চৰকাৰে। ৰাজীৱ শদিয়াৰ পৰিয়ালক ৫ লাখ টকাৰ আৰ্থিক অনুদান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকীৰ পদক্ষেপক ভূয়সী প্ৰশংসা শিল্পী সমাজৰ। প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুত আজিও শোকস্তব্ধ ৰাজ্যবাসী। জাতি মাতৃৰ বাবে গীত গাই ভালপোৱা হাঁহিমুখীয়া মানুহজনৰ মৃত্যুৰ খবৰে স্তম্ভিত কৰি তুলিছিল অসমীয়া সংগীত জগতত। গীত গাই ভালপোৱা মানুহজনে নিজৰ শেষ উশাহলৈকে গাই আছিল গীত, আৰু সেই গীতকে সংগী কৰি গুচি গ'ল উভতি নহাৰ বাটেৰে। গণশিল্পীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে তেওঁ অজস্ৰ গুণমুগ্ধই। আৰ্থিকভাৱে জুৰুলা হৈ পৰা পৰিয়ালটোলৈ বৰ্তমান আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা দুৰ্ভগীয়া পৰিয়ালটোলৈ ৫ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীৰ এই পদক্ষেপক ভূয়সী প্ৰশংসা কৰে অসমৰ শিল্পী সমাজে। উল্লেখযোগ্য যে আগন্তুক দিনত অসমৰ শিল্পী সমাজৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও ইতিমধ্যে মত পোষণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বহুতে বেছি সুখী অনুভৱ কৰিছোঁ, কাৰণ আমাৰ শিল্পীসকললৈ তেখেতে ইমানখিনি ভাল এটা প্ৰচেষ্টা হাতত লৈছে, আৰু আজি আমি তেখেতক লগো কৰিলোঁ, আৰু তেওঁ কথা দিছে এই আগলৈও মানে তেখেতে আমাৰ শিল্পীসকললৈ এটা ব্যৱস্থা কৰি দিয়াৰ কথা ভাবিছে তেখেতে, গতিকে এইটো আমাৰ কাৰণে ভাল কথা। ৰাজীৱ শদিয়াৰ পৰিয়ালৰ কোনো ব্যক্তি যাতে নিৰ্দিষ্ট সংস্থাপন প্ৰদান কৰিব পাৰে তাৰ বাবেও লিখিত আবেদন প্ৰকাশ কৰিছে ইতিমধ্যে শিল্পী সমাজে। মুখ্যমন্ত্ৰীগৰাকীৰ এই পদক্ষেপক এতিয়া শলাগ লৈছে সমগ্ৰ অসমবাসী ৰাইজে। নিউজ ডেস্ক ৰিপৰ্ট, কাৰেণ্ট ইণ্টাৰনেশ্যনেল।